বৰ্তমান ভাৰতৰ আটাইতকৈ সফল বেটছমেনজনে হৈছে শ্ৰেয়াছ আয়াৰ, যিয়ে নেকি 26.75 কৰোৰ টকাৰে কিনিছিলে পাঞ্জাৱ কিংছ 11 পাঞ্জাৱে। এই টীমৰ হৈ পেলাই তেখেতে যিহেতু বৰ্তমান কেপ্টেইন হৈ আছে, বহুত ভাল প্ৰদৰ্শন সিদিনা হ'ল 97, আৰু যোৱাকালি যিখন মেটচ আছিল সেই তেখেতে 52 ৰান সংগ্ৰহ কৰে। আৰু যোৱাকালি যিখন মেটচ আছিল সেই মেটচখনত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক অনায়াসে তেওঁলোকে হৰাই দিয়ে সেই মেটচখনত। আৰু ঋষভ সেই টীমটোৰ কেপ্টেইন হাৰি তেখেতে বহুত বেয়া প্ৰদৰ্শন কৰিছে, 3খন মেটচত 300টো তেখেতে ফ্লপ, আৰু নিকোলাছ পৰট নহ'লে তেওঁলোকৰ টীমটো একদমেই বৰ্তমান একোৱেই নাই, এনেকুৱা ধৰণৰ হৈ আছে। আৰু তেওঁলোকে বৰ্তমান যিমানখিনি তেওঁলোকে গ্ৰ' কৰিব লাগিছিলে সেনেকুৱা ধৰণৰ কৰা নাই, টীমটো ইমান ভাল খেল প্ৰদৰ্শন কৰিব পৰা নাই, অকল নিকোলাছ পুৰণে যি তেওঁলোকৰ খেলি আছে। আৰু যোৱাকালি আয়ুষ বাদিনীক মাৰিছে আৰু তাৰপিছতে আব্দুল ছামাদে অলপ খেলিছে, কিন্তু পাঞ্জাৱৰ টীমটো ইমান বঢ়িয়া হৈছে। সেই আৰ্শদীপ সিং, জেছন বহুত ভাল বলিং কৰি আছে। শ্ৰেয়াছ আয়াৰৰ কথাটো ক'বই নালাগে, শ্ৰেয়াছ আয়াৰ ইমান সুন্দৰ প্ৰদৰ্শন কৰি আছে, 2খন মেচতে কেপ্টেইনশ্বিপ ভাল আৰু বেটিংটো লাজবাব। বৰ্তমান সকলোতকৈ বৰ্তমান ইণ্ডিয়ান টীমৰ ভৰসীমান বেটছমেন এজনে হৈছে শ্ৰেয়াছ আয়াৰ। সিমৰন সিং কালি ইমান 69 সংগ্ৰহ কৰিলে, তাৰপিছত নেহাল বাধেৰাই ইমান বঢ়িয়া বেটিং কৰিছে কালি। তাৰ কাৰণে তেখেতসকলৰ যিটো টীম আছে সেই টীমটো বহুত শক্তিশালী টীম হৈ গৈ আছে, পাঞ্জাৱ কিংছ 11 পাঞ্জাৱ।